মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন নম্বৰ 3 ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন শীৰ্ষক পাঠটিৰ আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে ভাল পাবা। এতিয়া আমি পাঠটো চাওঁ আহাচোন। পাঠৰ নাম ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন। ট্ৰান্সপৰ্ট মানে হৈছে যাতায়াত আৰু কমিউনিকেশ্যন মানে হৈছে যোগাযোগ ব্যৱস্থা। অৰ্থাৎ আমি যেতিয়া এজনে আনজনৰ লগত যোগাযোগ কৰোঁ বা এজনে আনজনক লগ কৰোঁ, এজনে আনজনক নিজৰ মনৰ কথা প্ৰকাশ কৰোঁ, মনৰ ভাৱ প্ৰকাশ কৰোঁ, তাকে হৈছে যোগাযোগ। এতিয়া আমি পাঠটো চাওঁ আহাচোন। পিকচাৰ ৰিডিং, এই ছবিবোৰ চাবলৈ কৈছে। ছবিবোৰ চাই আমি কি বুজিছোঁ চাওঁ আহাচোন। প্ৰথমৰ ছবিটোত ইয়াতে এখন আমি ট্ৰেইন দেখা পাইছোঁ, এখন অটো ৰিক্সা দেখা পোৱা গৈছে, এখন স্কুটাৰ, এখন ট্ৰাক বা বস্তু নিয়া এখন গাড়ী দেখা পোৱা গৈছে। এয়া পানীত চলা নাও, জাহাজ আদি দেখা পোৱা গৈছে। আকৌ এইটো পৃষ্ঠাত আমি দেখিছোঁ যে এখন হেলিকপ্টাৰ আকাশেদি উৰি গৈছে। এইখন বাছ গৈ আছে আৰু ৰাস্তাত এখন কাৰ দেখা পোৱা গৈছে আৰু ইয়াত পানীতে এখন জাহাজ দেখা পোৱা গৈছে। গতিকে ইয়াত কিছুমান ভেহিকেলছ দিয়া আছে, অৰ্থাৎ কিছুমান গাড়ী মটৰ দিয়া আছে, পৰিবহণ ব্যৱস্থা দিয়া আছে। আমি আকাশত কিহেৰে যাব পাৰোঁ? হেলিকপ্টাৰে যাব পাৰোঁ, এৰোপ্লেনেৰে যাব পাৰোঁ। আকৌ আমি ৰাস্তাত কি চলে? ৰাস্তাত এয়া গাড়ী মটৰ দেখা পোৱা গৈছে, এইবিলাক স্কুটাৰ। ৰেলপথত ৰেল চলিছে, এয়া ৰাস্তাৰ ওপৰত বাছ চলিছে, মটৰ গাড়ী দেখা পোৱা গৈছে আৰু পানীত নাও চলিছে, জাহাজ চলিছে, নহয় জানো? গতিকে তোমালোকে এই সকলো কথা জানাই, ক'ত কি চলে তোমালোকে ইতিমধ্যে নিশ্চয় দেখিছা। এতিয়া আমি পাঠত থকা এই প্ৰশ্ন উত্তৰকেইটা কৰোঁ আহাচোন। প্ৰথমৰ প্ৰশ্নটো দিছে 1 নম্বৰটো 1A, let's look at the picture and answer the following questions. এতিয়া ছবিটো চাবলৈ কৈছে আৰু তলৰ উত্তৰবিলাক কৰিবলৈ কৈছে। আমি ইতিমধ্যে ছবিটো চাইছোঁ, গতিকে আমি এতিয়া উত্তৰবোৰ কৰিম দেই। প্ৰথমৰ প্ৰশ্নটো চাওঁ। What do you see in the picture? তোমালোকে ছবিত কি দেখিছা সুধিছে। ছবিত আমি কি দেখিছোঁ? কিছুমান ভেহিকেলছ দেখিছোঁ, হয় নাই? কিছুমান গাড়ী মটৰ দেখিছোঁ, ৰেলগাড়ী দেখিছোঁ। এই সকলোবোৰক একেলগে ইংৰাজীত ভেহিকেলছ বুলি কয়। গতিকে ইয়াতে আমি উত্তৰটো দিব লাগিব ভেহিকেল। মই ইয়াত কৰি দিছোঁ, তোমালোকে চাই ল'বা। ইয়াতে মই দি দিছোঁ এইটো ভেহিকেলছ। তোমালোকে ইচ্ছা কৰিলে দীঘলকৈও লিখিব পাৰা, যেনে উই কেন চি চাম ভেহিকেলছ ইন দ্য পিকচাৰ, এনেকৈও দিব পাৰা। কিন্তু সৰু ল'ৰা ছোৱালী বুলি মই অকণমান চুটিকৈ দিবলৈ চেষ্টা কৰিছোঁ। 2টো দিছে নেম দ্য ভেহিকেলছ ডেট ইউ চিন অন দ্য ৰোড। তোমালোকে ৰাস্তাত যি দেখিছা সেইকেইটা লিখিবলৈ কৈছে। অকল ৰাস্তাত দেখা কেইটাহে লিখিব লাগিব আমি। পানীত চলা বা আকাশ মাৰ্গত চলাকেইটা নিদিবা, অকল পানীত চলাকেইটা ৰাস্তাত চলাকেইটা কি আছিলে? বাছ, কাৰ, স্কুটাৰ এণ্ড অটো। আকৌ 3 নম্বৰটো কৈছে হোৱাট ডু ইউ চি অন দ্য ৰিভাৰ? তোমালোকে নদীত কি দেখিছা সুধিছে। নদীত আমি কি দেখিছিলোঁ? বোট আৰু শ্বিপ দেখিছিলোঁ, অৰ্থাৎ নাও দেখিছিলোঁ, জাহাজ দেখিছিলোঁ, নহয় জানো? 4টো কৈছে হোৱাট ডু ইউ চি ইন দ্য স্কাই? আকাশত কি দেখিছিলা? আকাশত আমি কি দেখিছিলোঁ? হেলিকপ্টাৰ দেখিছিলোঁ আৰু এৰোপ্লেন দেখিছিলোঁ। 5 নম্বৰটো নেম 3 ভেহিকেলছ ডেট ইউ কেন চি ইন দ্য পিকচাৰ। এতিয়া তোমালোকে ছবিখনত দেখা 3টা ভেহিকেলছৰ নাম লিখিব কৈছে। 3বিধ যান বাহনৰ নাম লিখিব কৈছে, বাছ, কাৰ আৰু বোট। আটাইতকৈ সহজকেইটা দি দিছোঁ, বাছ, কাৰ, বোট। হোৱাই আৰ ব্ৰিজেছ বিল্ট অন ৰিভাৰ্ছ? নদীৰ ওপৰত কিয় দলংবোৰ বনাই সুধিছে। কিয় দলংবোৰ বনাই? কাৰণ আমি নদীখন পাৰ হ'ব লাগিব, নহয় জানো? গতিকে টু ক্ৰছ দ্য ৰিভাৰ, নদীখন পাৰ হ'বলৈ। গতিকে তোমালোকে এনেদৰে চমুকৈ উত্তৰবোৰ কৰি ল'বা। এতিয়া আমি 2 নম্বৰটোলৈ যাওঁ আহাচোন। 2 নম্বৰটো কি কৈছে? লেটছ ৰিচাইট। এতিয়া আবৃত্তি কৰোঁ আহা। এইটো আবৃত্তি কৰিবলৈ গৈছে, কবিতা এটা দি দিছে। কবিতাটোৰ নাম বোটছ চেইল অন দ্য ৰিভাৰ্ছ। অৰ্থাৎ ৰিভাৰ্ছ মানে হৈছে নদীবোৰ, বোটছ মানে নাওবোৰ আৰু চেইল মানে হৈছে চলাচল কৰা। অৰ্থাৎ নদীৰ ওপৰত নাওবোৰ চলে। অৰ্থাৎ নাওবোৰ ক'ত চলে কৈছে?
নাওবোৰ নদীত চলে বা চলাচল কৰে অন মানে ওপৰত মই কবিতাটো প্ৰথমতে পঢ়ি দিছোঁ এবাৰ তোমালোকে তাৰ চাই যাবা আৰু তাৰ পিছত মই কবিতাটোৰ অসমীয়া অনুবাদ কৈ দিম তোমালোকে চাই যাবা এতিয়া ছবিটো চোৱাচোন ছবিটোত কি দেখিছা এখন দলং দেখিছা এয়া নদী আৰু তাতে নাও চলি আছে আৰু বিভিন্ন গছ-গছনি আছে আৰু ইয়াতে এখন ধুনীয়া ৰামধেনু আছে নহয় জানো গতিকে এতিয়া আমি কবিতাটো পঢ়ো আহা তোমালোকে চাই যাবা দেই boats sail on the rivers and ships sail on the seas but clouds that sail across the sky are prettier far than these. There are bridges on the rivers, as pretty as you please. But the bow that bridges heaven and overtops the trees, and builds a road from earth to sky, is prettier far than these. কবিতাটো লিখিছে খ্ৰীষ্টিনা জৰ্জিনা ৰছেটি নামৰ কবিগৰাকীয়ে গতিকে আকৌ এবাৰ আমি কবিতাটো চাওঁ আহাচোন boats sail on the rivers and the ships sail on the on the seas but clouds that sail across the sky are prettier far than these. There are bridges on the rivers, as pretty as you please, but the bow that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than this. খ্ৰীষ্টিনা জৰ্জিনা ৰছেটি এতিয়া কবিতাটো কি বুলি কৈছে boats sail on the rivers অৰ্থাৎ নাওবোৰ ক'ত চলে বুলি কৈছে নদীবোৰত চলে and ships sail on the seas আৰু জাহাজবোৰ সাগৰত চলে but clouds that sail across the sky are prettier far than this কিন্তু আকাশত চলাচল কৰি থকা ডাৱৰবোৰ এই সকলোবোৰতকৈ বহুত বেছি ধুনীয়া বুলি কৈছে নদীত চলি থকা নাওবোৰতকৈ সাগৰত চলি থকা জাহাজবোৰতকৈ আকাশত চলাচল কৰি থকা মেঘবোৰ বা ডাৱৰবোৰ সকলোতকৈ ধুনীয়া বুলি কৈছে There are bridges on the rivers নদীবোৰত কি আছে দলংবোৰ আছে as pretty as you please তুমি দেখি ভাল লগাকৈ অৰ্থাৎ তুমি দেখি যিমান ভাল লাগে সিমান ভাল লগাকৈ নদীবোৰত দলংবোৰ আছে but the bow that bridges heaven and overtops the trees কিন্তু যিখন ধেনু মানে ইয়াত ৰামধেনুৰ কথা কৈছে যিখনে সৰগলৈ কি কৰে দলং সাজে and overtops the trees গছবোৰৰ ওপৰেদি and builds a road from earth to sky যিখনে পৃথিৱীৰ পৰা আকাশলৈ ৰাস্তা বনাই is prettier far than this এই সকলোবোৰতকৈ বহুত বেছি ধুনীয়া অৰ্থাৎ নদীত চলা নাওবোৰ সাগৰত চলা জাহাজবোৰ আৰু নদীৰ ওপৰত থকা দলংবোৰতকৈও যিখন ৰামধেনু সেইখন সকলোতকৈ বেছি ধুনীয়া বুলি কৈছে আৰু ৰামধেনুখনে কি বুলি কৈছে আমাৰ পৃথিৱীৰ পৰা আকাশলৈ ৰাস্তা নিৰ্মাণ কৰে বুলি কৈছে আৰু এই সকলোবোৰতকৈ ৰামধেনুখন বহুত বেছি ধুনীয়া বুলি কৈছে কবিতাটো লিখিছিলে খ্ৰীষ্টিনা জৰ্জিনা ৰছেটিয়ে এতিয়া 3 নম্বৰটো আমি চাওঁ আহাচোন 3 নম্বৰটো কি কৈছে read these rhyming words এতিয়া rhyming words কিটা পঢ়িবলৈ কৈছে rhyming words মানে হৈছে একে উচ্চাৰণৰ যিবিলাক শব্দ মানে উচ্চাৰণ কৰোঁতে যিবিলাকৰ ধ্বনিবিলাক একে হয় অৰ্থাৎ শুনিবলৈ একে হয় যেনে তোমালোকে এতিয়া মই পঢ়ি যাম তোমালোকে চাই যাবা দেই চেল মেল তেল এইবিলাক শুনিবলৈ একে নহয় জানো গতিকে এইবিলাক হৈছে rhyming words অৰ্থাৎ একে ছন্দযুক্ত শব্দ একে ছন্দৰ শব্দ যিবিলাক but cut nut bar car far আকৌ এবাৰ চাই লোৱা চেল মেল তেল but cut nut bar car far হ'বনে তোমালোকে পঢ়ি যাবা
এতিয়া আমি ইয়াৰ পিছৰ পৃষ্ঠাটো চাওঁ আহাচোন পিছৰ পৃষ্ঠাত এখন ছবি দিয়া আছে ছবিখনত কি কৰিছে এজন পোষ্টমেনে এই ল'ৰাজনক এখন চিঠি দিছে আৰু এই ছোৱালীগৰাকীয়ে কম্পিউটাৰত গেম খেলি আছে আৰু এই ছোৱালীজনীয়ে টেলিফোনত কথা পাতি আছে আৰু এই ল'ৰাজনে মোবাইলত কিবা কৰি আছে এতিয়া আমি পিছৰ প্ৰশ্নকেইটা চাওঁ আহা নাও লিসেন এণ্ড ৰাইট য়েছ অৰ নো এতিয়া শুনা আৰু য়েছ আৰু নো লিখিবলৈ কৈছে য়েছ নে নো লিখিবলৈ কৈছে 1 এ পোষ্টমেন ব্ৰিংছ লেটাৰ্ছ পোষ্টমেনে চিঠি কঢ়িয়াই আনে হয়নে হয় গতিকে আমি ইয়াতে দিব লাগিব য়েছ মই ইয়াতে দি দিছোঁ তোমালোকে লিখি ল'বা উই টক টু আৱাৰ ফ্ৰেণ্ডছ অ'ভাৰ টেলিফোন আমি টেলিফোনত আমি আমাৰ বন্ধুৰ লগত কথা পাতোঁ নহয় জানো গতিকে ইয়াতে হ'ব য়েছ উই কেন প্লে গেমছ অন এ কম্পিউটাৰ আমি কম্পিউটাৰত গেম খেলোঁ গতিকে ইয়াত হ'ব য়েছ উই চেণ্ড মেছেজেছ থ্ৰু মোবাইল ফোনছ আমি মোবাইল ফোনৰ দ্বাৰা আমাৰ বন্ধুবোৰলৈ কি পঠিয়াওঁ মেছেজ পঠিয়াওঁ গতিকে ইয়াত হ'ব য়েছ তোমালোকে কৰি ল'বা দেই গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি পাঠটো ইমানতে সামৰিছোঁ নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব পৰৱৰ্তী প্ৰশ্ন উত্তৰৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ